নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল। তো আজি আমি প্ৰফিট এণ্ড লছৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিম। তো প্ৰতিটো কুৱেশ্যনৰ টাইপবিলাক বেলেগ বেলেগ হ'ব। তো আমি যিমানে কুৱেশ্যন আগবাঢ়ি যাম সিমানে ইয়াৰ লেভেলবিলাক আপ হৈ থাকিব আৰু টাইপবিলাক চেঞ্জ হৈ থাকিব। তো আপোনালোকে একদম শেষলৈকে চাব ভিডিঅ'টো, কাৰণ আপোনালোকে যদি মাজতে স্কিপ কৰি দিয়ে তো কোনোবা এটা টাইপ আপোনালোকৰ মিছ হৈ যাব। ঠিক আছে, তো ভিডিঅ'টো শেষলৈকে চাব। তো এতিয়া আমি কুৱেশ্যনবোৰ চাইছোঁ। কি দিয়া আছে, যদি এটা বস্তুৰ বিক্ৰী মূল্য ইয়াৰ ব্যয় মূল্যৰ 5/8 গুণ হয়, তেন্তে লাভৰ শতাংশ কিমান হ'ব? অৰ্থাৎ কি দিয়া আছে, বিক্ৰী মূল্য ইয়াৰ ব্যয় মূল্য। বিক্ৰী মূল্য কি বুজায়? SP বুলি কোৱা হয়, চেলিং প্ৰাইচ, আৰু ব্যয় মূল্য কি বুলি কোৱা হয়? CP বুলি কোৱা হয়, অৰ্থাৎ কষ্ট প্ৰাইচ। SP টো কি কৈছে? ব্যয় মূল্যৰ 5/8 গুণ কৈছে। SP ইকুৱেল কি কৈছে? CP মূল্য ৰ এটা আছে হা, তো ৰ থকা মানে আমি কি দিম? পূৰণ দিম। কিমান গুণ? 5/8 গুণ। ঠিক আছে, তো সেই লাইনটোৰ পৰা আমি এই ইকুৱেশ্যনটো লিখিলোঁ। তো আমি নেক্সট কি কৰিম? এতিয়া আমি SP বাই CP ৰেচিঅ'টো উলিয়াম। CP টো এইফালে পূৰণ হৈ আছে, তো এইফালে আহিলে কি হ'ব? SP তলত আহি যাব, হৰণ হৈ যাব। তো এইফালে কি থাকিল? তো এইফালে এইটো থাকি যাব 5/8। অৰ্থাৎ আমি ইয়াৰ পৰা এই বুজিলোঁ যে বস্তুটোৰ কিনা দাম যদি 5 টকা হয়, তাৰ বেচা দাম 8 টকা হয়। ঠিক আছে, তো ইয়াত প্ৰফিট কিমান হ'ল? 5 টকাত কিনি আমি 8 টকাত বেচিলোঁ, তেনেহ'লে প্ৰফিট কিমান হ'ল? 3 টকা হ'ল। ঠিক আছে, তো এতিয়া আমাক কি সুধিছে? প্ৰফিট পাৰ্চেণ্টেজ সুধিছে, লাভৰ শতাংশ। তো লাভৰ শতাংশ আমি কেনেকৈ উলিয়াম? কিনা দামটো আমি তলত লিখিম। কিনা দাম কিমান আছিল? 5 টকা আছিল। তো 5টো তলত কিমান লাভ হ'ল? 3 টকা লাভ হ'ল। এই 3 টকাটো প্ৰফিট হৈছে, 3টো ওপৰত দিলোঁ আৰু ইয়াক 100% কি কৰিম? পূৰণ কৰি দিম। ঠিক আছে, তো যেতিয়া আমি কটাকটি কৰিম, 5ৰে 100 যাব 20 বাৰ। এই 20টো এই 3ৰ লগত কি হ'ব? পূৰণ হ'ব। 20 3 গুণ কি হ'ব? 60 হ'ব। ঠিক আছে, তো লাভৰ হাৰ কিমান হ'ল? 60%। অপশ্যন ডি ইজ দ্য ৰাইট আনচাৰ। তো আমি নেক্সট কুৱেশ্যনটো চাইছোঁ। ইয়াত দিয়া আছে ব্যয় মূল্য আৰু বিক্ৰী মূল্যৰ অনুপাত হ'ল 5:4। ঠিক আছে, তো ব্যয় মূল্য মানে কি হয়? ব্যয় মূল্য হৈছে কিনা দাম, যিটো দামত কিনিছে, তো এইটো কি বুলি কয়? CP বুলি কয়। আৰু বিক্ৰী মূল্য কি বুলি কয়? SP বুলি কয়। তো CP আৰু SPৰ যিটো অনুপাত, সেইটো কি বুলি দিছে? 5:4, অৰ্থাৎ 4/5 বুলি দিছে। ৰেচিঅ'টোক আমি এনেকৈ ভগ্নাংশত লিখিব পাৰোঁ, আগত থকাটো ওপৰত যায়, পিছত থকাটো তলত আহে। ঠিক আছে, তো 5/4। তো ইয়াতে চাওক, ইয়াৰ পৰা আমি কি বুজিব লাগিব? কোনো এটা বস্তুৰ কষ্ট প্ৰাইচ 5 টকা, অৰ্থাৎ কিনা দাম 5 টকা, SP 4 টকা, অৰ্থাৎ বেচা দাম 4 টকা। তো ইয়াত কি হৈছে? কিনা দামতকৈ বেচা দামটো কম হৈ আছে, মানে ইয়াত লছ হৈছে। লছ কিমান হ'ব? 5 টকাত কিনি আপুনি 4 টকাত বেচিলে, তো নিশ্চয় কি হ'ব? 1 টকা লছ হ'ব। এতিয়া লছ পাৰ্চেণ্টেজ উলিয়াবলৈ আমি কেনেকৈ উলিয়াম? লছ পাৰ্চেণ্টেজ হওক বা প্ৰফিট পাৰ্চেণ্টেজ হওক, সদায় কি হ'ব? কষ্ট প্ৰাইচটো আমি তলত লিখিব লাগিব। তো কষ্ট প্ৰাইচ কিমান আছে? ইয়াতে 5 টকা আছে, সেইটো কষ্ট প্ৰাইচ। ঠিক আছে, তো ইয়াত লছ কিমান আছে? 1 টকা হৈছে। তো এইটো যেতিয়া আমি কটাকটি কৰিম, 5ৰে 100 যাব 20 বাৰ, 20 গুণ 20, অৰ্থাৎ অপশ্যন এ ইজ দ্য ৰাইট এনচাৰ। ইয়াতে আমাৰ কি হৈছে? 20% লছ হৈছে। ঠিক আছে, তো আমি নেক্সট কুৱেশ্যনটো চাইছোঁ। তো এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয়, এনেকুৱা কুৱেশ্যন পৰীক্ষাত প্ৰায়ে আহে। কি দিয়া আছে কুৱেশ্যনটোত? 5টা সামগ্ৰীৰ বিক্ৰী মূল্য 3টা সামগ্ৰীৰ ক্ৰয় মূল্যৰ সমান। অৰ্থাৎ ইয়াৰ পৰা আমি কি লিখিব পাৰোঁ? 5টা সামগ্ৰীৰ বিক্ৰী মূল্য কৈছে, অৰ্থাৎ SPৰ কথা কৈছে।
আৰু ইয়াতে ক্ৰয় মূল্য কথা কৈছে অৰ্থাৎ সিপিৰ কথা কৈছে ঠিক আছে এসপি মানে হৈছে সেলিং প্ৰাইস সিপি মানে হৈছে কস্ট প্ৰাইস অৰ্থাৎ পাঁচটা সামগ্ৰীৰ বিক্ৰী মূল্য মানে আমি কি লিখিব পাৰো 5 এসপি ইকুৱেল তিনটা সামগ্ৰীৰ ক্ৰয় মূল্য বুলি কৈছে 3 সিপি লিখিব ঠিক আছে অৰ্থাৎ এই লাইনটোৰ পৰা আমি এই ইকুৱেশনটো লিখিব পাৰো ঠিক আছে তো ইয়াৰ পৰা আমি কি পাম এসপি বাই সিপি ৰেশিওটো যদি উলিয়াও কি হ'ব সিপি টো আমি এইফালে আনিলো তলতে আহি গল 5 টো আমি এইফালে লৈ যাম তো 3 ৰ তলত আহি যাব ঠিক আছে তো এইফালে 3 আছিল তো 5 টো আমি ওফালে লৈ আহিলো তো ইয়াতে হৰণ হৈ যাব ঠিক আছে তো ইয়াৰ পৰা আমি কি বুজিলো চাওক কোনো এটা বস্তুৰ কস্ট প্ৰাইস আছিল 5 টকা সেলিং প্ৰাইস হল 3 টকা অৰ্থাৎ 5 টকাত কিনি আমি 3 টকাত বেচিলো তাৰ মানে আমাৰ ইয়াত কি হল 2 টকা লস হল ঠিক আছে এটা আমি লস পার্সেন্টেজ টো কেনেকৈ উলিয়াম লস পার্সেন্টেজ উলিয়াবলৈ সিপি টো সদায় তলত লিখিব লাগিব সিপি কিমান আছিল আমাৰ 5 টকা আছিল তো 5 টো ইয়াতে লিখিলো কিমান লস হৈছে 2 টকা লস হৈছে সো আমি 2 টো ইয়াতে লিখিলো এতিয়া আমি 100% এৰে পূৰণ কৰি দিম ঠিক আছে 5 এৰে 100 যাব 20 বাৰ 20 এৰে 2 পূৰণ কৰিলে আমি কি পাম 40% অৰ্থাৎ ইয়াতে কি হৈছে 40% লস হৈছে ঠিক আছে তো অপশন ডি ইজ দা রাইট আনসার লস কি হৈছে কাৰণ বেচা দামটো কিনা দামতকৈ কম হৈ আছে গতিকে আমাৰ লস হৈছে ঠিক আছে তো এবাৰ আমি নেক্সট কোৱেশ্চনটো চাইছো 16.66% লাভত 3430 টকাত বিক্ৰী হোৱা এটা সামগ্ৰীৰ ক্ৰয় মূল্য বিচাৰি উলিয়াওক অৰ্থাৎ এটা সামগ্ৰী কি কৰিছে 16.66% লাভত বিক্ৰী কৰিছে আৰু বিক্ৰী মূল্যটো কিমান দিয়া আছে আমাক তো আমাক ইয়াতে দুটা বস্তু দিয়া আছে এসপি দিয়া আছে 3430 আৰু প্ৰফিট পার্সেন্টেজ দিয়া আছে 16.66% ঠিক আছে পার্সেন্টেজৰ ক্লাছটোত মই আপোনালোকক এই পার্সেন্টেজটোৰ কথা কৈছিলো 16.66% তো ইয়াক আমি যেতিয়া ভগ্নাংশলৈ নিম কি লিখিব পাৰো 16.66% ক আমি ভগ্নাংশত লিখিলে কি হয় 6/1 হয় ঠিক আছে তো এটা আপোনালোকে নিশ্চয় জানে যিসকলে পার্সেন্টেজৰ ক্লাছটো চোৱা নাই মই 3টা নে 4টা মান ক্লাছ কৰিছো পার্সেন্টেজৰ তো হেকিটো চাই লব ঠিক আছে তো পার্সেন্টেজটো জানিব লাগিব প্রফিট এন্ড লস পঢ়াৰ আগতে আপোনালোকে পার্সেন্টেজটো চাবই লাগিব কাৰণ পার্সেন্টেজৰে গটে ইউজ হ'ব ইয়াতে ঠিক আছে তো 16.66% মানে আমি কি পালো 6/1 পালো 6/1 টোৰ পৰা আমি কি বুজিব লাগিব যে কোনো এটা বস্তু 6 টকা আছিল তাত আমি কি কৰিছো 1 টকা লাভ কৰিছো 6 টকা কিনা দাম আছিল অৰ্থাৎ এই 6 টো আমাক কি দিনত কৰে এই 6 টোই সিপি বুজায় আৰু এই 1 টোই যদি লাভ হোৱা বুলি কয় এই 1 টোই প্রফিট বুজাব যদি ইয়াত লস বুলি থাকে তো ওপৰৰ 1 টোই লস বুজাব ঠিক আছে কিন্তু এই কোৱেশ্চনত আমাক লাভ হোৱা বুলি কৈছে তো আমি ইয়াৰ পৰা এই বুজিব লাগিব যে 6 টকাত কিনিলো বস্তু এটা তাৰ পিছত আমি 6 টকাত কিনি 1 টকা লাভ কৰিছে অৰ্থাৎ কোনো এটা বস্তুৰ কিনা দাম 6 টকা তাতে কি কৰিছে 1 টকা লাভ কৰিছে তো 6 টকাত কিনি 1 টকা লাভ কৰিল তাৰ মানে নিশ্চয় 7 টকাত বিক্ৰী কৰিব ঠিক আছে নিশ্চয় বুজি পাইছে এই 6 টো কি বুজাইছে সিপি বুজাইছে এই 6 টো বুজাইছে সিপি আৰু এই 7 টো বুজাইছে এসপি ঠিক আছে কিন্তু কোৱেশ্চনত এসপি টো কি বুলি দিয়া আছে 3430 বুলি দিয়া আছে তাৰ মানে এই 7 টোই আমাক কি বুজাইছে এই 7 টোৱে 3430 বুজাইছে তো এতিয়া আমি 7ৰ ভ্যালু যদি 3430 হয় তো আমাক ক্ৰয় মূল্য হৰিছে অৰ্থাৎ আমি সিপি উলিয়াব লাগে সিপি টো কিমান আছে 6 অৰ্থাৎ 7ৰ ভ্যালু যদি 3430 হয় 6ৰ ভ্যালু কি হ'ব এইটো আমি উলিয়াব লাগে ঠিক আছে আমি কি পালো 7ৰ ভ্যালু আমি পাৰো 3430
তেনেহ'লে আমি 6 ৰ ভ্যালু উলিয়াব লাগে তো 6 ৰ ভ্যালু আমি কেনেকৈ উলিয়াম 3430 হৰণ 7 পূৰণ 6 কৰিম ঠিক আছে হাতেৰে 342 যাব 49 বাৰ 0 আছে গতিকে 0 দি দিম তো কি হ'ল 490 পূৰণ 6 কৰিলে আমি উত্তৰটো পাই যাম 6 পূৰণ 0 0 6 9 54 4 বাকি 5 থাকিলে 6 4 24 24 পাছে 29 অৰ্থাৎ 2940 বস্তুটোৰ কিনা দাম ঠিক আছে তো অপচনত আছে আমাৰ অপচন A is the right answer ঠিক আছে তো এইটো এটা বেলেগ টাইপৰ কোৱেশ্চন তো আপোনালোকে এই ভিডিওটোৰ পৰা বহুখিনি কথা কম সময়তে শিকিব পাৰিব বহুকেইটা টাইপ মই ইয়াতে আলোচনা কৰিছো ঠিক আছে তো এইটো টাইপো এটা ইম্পৰ্টেন্ট টাইপ হয় ইয়াতে কি দিয়া আছে এটা সামগ্ৰী 524 টকাত বিক্ৰী কৰিলে যিমান লাভ হয় 452 টকাত বিক্ৰী কৰিলে একেখিনি লোকসান হয় ঠিক আছে তো ইয়াক আমি সংখ্যা ৰেখাৰ পদ্ধতিৰে কৰিব পাৰো ঠিক আছে তো এইটো হৈছে আমাৰ কিনা দাম সিপি বুলি ধৰি লৈছো অৰ্থাৎ ইয়াক আমি 524 টকাতে এবাৰ বিক্ৰী কৰিছো এটো হল SP1 আৰু এবাৰ আমি SP2 452 টকাত বিক্ৰী কৰিছো ইয়াতে কি হোৱা বুলি কৈছে লস হোৱা বুলি কৈছে আৰু ইয়াতে প্ৰফিট হোৱা বুলি কৈছে গতিকে আমাৰ যেটো এনসাৰ আহিব হেতু কি হ'ব 524 তকৈ সৰু হ'ব কিন্তু 452 তকৈ ডাঙৰ হ'ব ঠিক আছে কাৰণ প্ৰফিট হ'ব লাগিলে ইয়াতে যেহেতু প্ৰফিট হৈছে গতিকে কষ্ট প্ৰাইসটো নিশ্চয় 524 তকৈ কম হ'ব লাগিব ইয়াতে যেহেতু লস হৈছে কষ্ট প্ৰাইসটো নিশ্চয় 452 তকৈ বেছি হ'ব লাগিব ঠিক আছে কোৱেশ্চনটোত কি দিছে ইয়াৰ পৰা ইয়ালৈকে আমাৰ যিমান লাভ হৈছে ইয়াৰ পৰা ইয়ালৈকে একেখিনি লস হৈছে অৰ্থাৎ ইয়াতে যদি আমাৰ x টকা লাভ হৈছে ইয়াতে আমাৰ x টকা লোকসান হৈছে ঠিক আছে বুজি পালো তো ইয়াতে যদি আমাৰ x টকা লাভ হৈছে ইয়াতে x টকা লোকসান হৈছে তো চাওক এতিয়া সংখ্যা ৰেখাত ইয়াৰ পৰা ইয়ালৈকে ডিসটেন্স কিমান আছে চাওক 524 ৰ পৰা আমি 452 বিয়োগ কৰি দিও তেতিয়া কি পাম 4 2 গলে 2 7 অৰ্থাৎ ইয়াৰ পৰা ইয়ালৈকে আমাৰ দূৰত্ব হৈছে 72 কিন্তু আমি যেহেতু x ধৰিছিলো আমি ধৰা মতে ইয়াৰ পৰা ইয়ালৈকে দূৰত্ব আছিল x আৰু ইয়াৰ পৰা ইয়ালৈকে দূৰত্ব আছিল x অৰ্থাৎ টোটাল কিমান দূৰত্ব হ'ব এইখিনি x + x 2x তো আমি পোৱা মতে 2x কিন্তু সংখ্যা ৰেখাই কোৱা মতে ইয়াতে কি হয় দূৰত্বটো 72 হয় অৰ্থাৎ এই 2x টোৱে 72 ৰ ইকুৱেল হ'ব ঠিক আছে তো এই কোৱেশ্চনটো মই আকৌ এটা শৰ্টকাট ট্ৰিকত কম কেনেকৈ শৰ্ট ট্ৰিকত কৰিব পাৰি তাৰ আগতে আপোনালোকে এই কনসেপ্টটো জানি ল'ব লাগিব এইটো বেসিক এপ্ৰোচ হয় তো আমি ট্ৰিকত কেনেকৈ কৰিব পাৰি হেতু মই কম ঠিক আছে তো ইয়াতে আমি কি পালো 2x ৰ মান আমি 72 ৰ ইকুৱেল পালো গতিকে x ৰ মান কি হ'ব 2 টো আমি এইফালে লৈ গলে হৰণ হৈ যাব 72 ক যেতিয়া আমি 2 ৰে হৰণ কৰিম তেতিয়া আমি কি পাম 36 পাম অৰ্থাৎ আমি কি বুজি পালো x ৰ মান 36 অৰ্থাৎ ইয়াতে কি হৈছে x ইকুৱেল আমি কি পাম 36 ইয়াতো x ইকুৱেল আমি কি পালো 36 অৰ্থাৎ ইয়াৰ পৰা আমি কষ্ট প্ৰাইসটো কেনেকৈ উলিয়াম 524 ৰ পৰা যদি আমি 36 টো মাইনাস কৰি দিও তেতিয়াও আমি সিপি পাম বা 452 ৰ লগত যদি আমি 36 টো যোগ কৰি দিও তেতিয়াও আমি কষ্ট প্ৰাইস একেটাই পাম ঠিক আছে তো ইয়াৰ পৰা আমি যিকোনো এটাৰ পৰা আমি উলিয়াই লও সক আমি 524 ৰ পৰা 36 টো যদি আমি মাইনাস কৰি দিও তেতিয়া আমি কি পাম 8 তো সক 8 পোৱাৰ লগে লগে 14 ৰ পৰা 6 গলে 8 পোৱাৰ লগে লগে অপচনত আমি দেখিছো অপচন সিত এককৰ স্থানত 8 আছে গতিকে আমি অংকটো কৰিব লগিয়া নাই আৰু বেলেগ বাকিখিনি বিয়োগ কৰিব লগিয়া নাই তো অপচন সিটো আমাৰ ৰাইট আনসাৰ হ'ব যেহেতু এককৰ স্থানত 8 আছে
আৰু আমি বিয়োগ কৰোঁতেও এককৰ স্থানত 8 পাইছোঁ ঠিক আছে তো 488 টকাত কিনিছিলে 452 টকাত বিক্ৰী কৰোঁতে 37 টকা লছ হৈছিলে আৰু 524 টকাত বিক্ৰী কৰোঁতে 37 টকা লাভ হৈছিলে অৰ্থাৎ আমি কোৱেশ্চনটো আমাৰ মিলি গ'ল লছ যিমান হৈছিলে লাভো একেখিনি হ'ল ঠিক আছে তো এইটো হৈছে আমাৰ বেসিক এপ্ৰোচ তো এবাৰ আমি শৰ্ট ট্ৰিকত কেনেকৈ কৰে সেইটো কৰিম তো এনেকুৱা কোৱেশ্চন কি কৰা হয় যদি আমাৰ লাভ আৰু লোকসানটো সমান বুলি কয় অৰ্থাৎ তেতিয়া আমি কষ্ট প্ৰাইচটো কেনেকৈ উলিয়াম দুয়োটা দাম আমি যোগ কৰি দিম আৰু তাক 2 ৰে হৰণ কৰি দিম তো চাও 524 আৰু 452 যোগ কৰিলে আমি কি পাম 2 4 6 5 2 7 4 5 9 তাক যেতিয়া আমি 2 ৰে হৰণ কৰিম আমি কি পাম 4 8 8 অৰ্থাৎ উত্তৰ আমি একেতে পাম এটো হৈছে আমাৰ শৰ্ট ট্ৰিক আৰু আমি আগতে যেটো কৰিলো হেতু হৈছে আমাৰ বেসিক এপ্ৰোচ আপোনালোকে দুয়োটাই জানিব লাগিব ঠিক আছে কাৰণ হেতু জানিলেহে এটো বুজিব এটো কেনেকৈ হল তেতিয়া যদি মনত আপোনালোকৰ কোৱেশ্চন আহে তো আপোনালোকে যদি বেসিক এপ্ৰোচটো জানে তো এই শৰ্ট ট্ৰিকটো অটোমেটিক্যালি আপোনালোকৰ মাইন্ডত ক্লিক কৰিব ঠিক আছে তো আমি নেক্সট কোৱেশ্চনটো চাইছো তো এইটো এটা সেম কোৱেশ্চন ইয়াৰ আগৰ কোৱেশ্চনটো যেনেকুৱা আছিল এইটো প্ৰায় একেই কিন্তু ইয়াতে অকমান লেভেলটো আপ কৰা আছে ঠিক আছে তো কি দিয়া আছে এটা সামগ্ৰী 8000 টকাত বিক্ৰী কৰাৰ সময়ত অৰ্জন কৰা লাভ ইয়াক 2750 টকাত বিক্ৰী কৰাৰ সময়ত হোৱা লোকসানৰ 20 গুণ হয় যদি তেও 20% লাভ অৰ্জন কৰিব বিচাৰে তেন্তে তেও সামগ্ৰীটো কিমান মূল্যত বিক্ৰী কৰিব লাগিব প্ৰথম আমি কি কৰিম আমি সংখ্যা ৰেখাত কৰিছো কি দিছে ইয়াতে আমাৰ কি আছে সিপি আছে তো দেখাতে কি কৰিছে এবাৰ প্ৰফিট কৰিছে এবাৰ লোকসান কৰিছে তো প্ৰফিটটো আমি হোফালে লিখিম ইয়াতে আমি SP1 বুলি লিখিলো প্ৰথম সেলিং প্ৰাইসত দেখাতে কি কৰিছে লাভ কৰিছে কিমানত বিক্ৰী কৰিছে প্ৰথমবাৰ 8000 টকাত নেক্সট দেখাতে বিক্ৰী কৰিছিলে 2750 টকাত তো ইয়াতে কি হৈছে দেখাতৰ লস হৈছে আৰু ইয়াতে দেখাতৰ প্ৰফিট হৈছে ঠিক আছে তো 8000 টকাত বিক্ৰী কৰাৰ সময়ত অৰ্জন কৰা লাভ 2750 টকাত বিক্ৰী কৰাৰ সময়ত হোৱা লোকসানৰ 20 গুণ বুলি কৈছে অৰ্থাৎ 2750 টকাত বিক্ৰী কৰোতে যদি তেখেতৰ x টকা লোকসান হৈছে তেনে হলে 8000 টকাত বিক্ৰী কৰাৰ সময়ত তেখেতৰ 20x লাভ হৈছে অৰ্থাৎ 2750 টকাত তেখেতে x টকা লোকসান কৰিছিলে কিন্তু 8000 টকাত বিক্ৰী কৰোতে তেখেতে 20 গুণ লাভ কৰিছে যিমান লোকসান হৈছিল তাৰে 20 গুণ বেছি লাভ কৰিছে অৰ্থাৎ ইয়াতে যদি x টকা লোকসান হৈছে ইয়াতে 20x লাভ হৈছে ঠিক আছে তো এতিয়া বাকিখানে আমাৰ ইজি হৈ গল সংখ্যা ৰেখাত ইয়াৰ পৰা ইয়াৰলৈকে ডিসটেন্স কিমান হ'ব তো 8000 ৰ পৰা আমি যদি 2750 বিয়োগ কৰি দিও তেতিয়া আমি কি পাম 0 5 9 7 গলে 2 7 ৰ 2 গলে 5 অৰ্থাৎ 5250 অৰ্থাৎ আমি কি পালো 2750 ৰ পৰা 8000 লৈকে ডিসটেন্সটো আমি কি পালো 5250 পালো কিন্তু আমি যেহেতু x ধৰিছিলো x ধৰা মতে ইয়াৰ পৰা ইয়ালৈকে দূৰত্ব হৈছে x আৰু ইয়াৰ পৰা ইয়ালৈকে দূৰত্ব হৈছে 20x অৰ্থাৎ টোটাল আমাৰ কিমান ডিসটেন্স হ'ল টোটাল আমি ডিসটেন্স পালো 21x 21 টো হিফালে গলে কি হ'ব ইয়াতে হৰণ হৈ যাব তো 21 ৰে যেতিয়া আমি ইয়া হৰণ কৰিম কি পাম 52 ক যাব দুবাৰ 105 তো 5 বাৰ তো x ৰ মান আমি পালো 250 ঠিক আছে তো এতিয়া আমি কস্ট প্ৰাইসটো কেনেকৈ উলিয়াম কস্ট প্ৰাইস উলিয়াবলৈ 2750 ৰ লগত আমি 250 টো প্লাস কৰি দিম তো তেতিয়া 0 0 5 5 200 7 2 9 9 1 10 0 2 1 3 তো আমি কস্ট প্ৰাইস পালো 3000 টকা
ঠিক আছে। তো এতিয়া আমাক সুধিছে তেখেতে যদি 20% প্ৰফিট লাভ কৰিব বিচাৰে কিমান টকাত বিক্ৰী কৰিব লাগিব। তো আমি CP পালো 3000 টকা। তো ইয়াতে তেখেতে কি কৰিব বিচাৰিছে 20% প্ৰফিট কৰিব বিচাৰিছে। তো 3000 টকাৰ 10% হৈছে 300 টকা। 20% মানে আকৌ এটা 10% ল'ব লাগিব। আকৌ 300 এইকেইটা যদি আমি যোগ কৰি দিওঁ তেতিয়া আমি কি পাম 3600 অৰ্থাৎ 3600 টকাত বিক্ৰী কৰিলে তেখেতে 20% লাভ কৰিব পাৰিব। ঠিক আছে। তো অপশ্যন ডি ইজ দ্য ৰাইট এনচাৰ। যদি এইখিনি বুজি পোৱা নাই মই আকৌ এবাৰ কৈ দিছোঁ 3000 টকাত 20% লাভ কৰিব অৰ্থাৎ 120%ত বেচিব। তো এইটো যদি আমি কটাকটি কৰোঁ কি পাম 0 0 0 0। তো 12 3 গুণ 36 পাছত দুটা 0 আছে গতিকে দুটা 0 আহিব। ঠিক আছে। তো অপশ্যন ডি ইজ দ্য ৰাইট এনচাৰ। তো আমি নেক্সট কুৱেশ্যনটো চাইছোঁ এইবাৰ। কৰণে 5 টকাত 6টা কলম এনেকুৱা ৰেটত তেখেতে কি কৰিছে কিছুমান কলম কিনিছে আৰু বেচতে তেখেতে কি কৰিছে 6 টকাত 5টা কলম এনেকুৱা ৰেটত তেখেতে বিক্ৰী কৰিছে। সো তেখেতৰ এই গোটেই প্ৰক্ৰিয়াটোত লাভ বা লোকচান কি হ'ল সেইটো আমি উলিয়াব লাগে। তো চাওক ইয়াতে আমি ৰুপিসটো লিখিম ইয়াতে কোৱান্টিটি লিখিম। প্ৰথম কি কৰিছে তেখেতে 5 টকাত 6টা কলম তেখেতে কিনিছে কষ্ট আৰু বিক্ৰী কৰোঁতে কি কৰিছে তেখেতে 6 টকাত 5টা কলম বিক্ৰী কৰিছে। ইয়াতে চাওক ইয়াতে আমি কি কৰিম কোৱান্টিটিটো ইকুৱেট কৰি দিম। তো ইয়াতে আছে 6টা ইয়াতে আছে 5টা গতিকে ইকুৱেট কৰিবলৈ আমি কি কৰিম ওপৰটো 5ৰে পূৰণ কৰিম আৰু তলৰটো 6ৰে পূৰণ কৰিম। তেতিয়া কি হ'ব ইয়াতো 30টা কলম হৈ যাব ইয়াতো 30টা কলম অৰ্থাৎ 30টা কলম কিনিব 30টা কলম বেচিব। তো ইয়াত যেহেতু আমি 5ৰে পূৰণ কৰিছোঁ ইয়াতো 5ৰে পূৰণ হ'ব। তলৰটো যেহেতু আমি 6ৰে পূৰণ কৰিছোঁ গতিকে পইচাটোতো 6ৰে পূৰণ হৈ যাব। তো ইয়াৰ পৰা আমি কি পাম 6 6 গুণ 36 আৰু 5 পূৰণ 5 25। অৰ্থাৎ আমি কি বুজি পালো 30টা কলম কিনোতে তেখেতে 25 টকা দিব লাগিছিলে আৰু সেই 30টা কলম বিক্ৰী কৰোঁতে তেখেতে 37 টকা পাইছে অৰ্থাৎ তেখেতৰ 11 টকা লাভ হৈছে। তো প্ৰফিট পাৰ্চেন্টেজ উলিয়াবলৈ আমি কি কৰিম কষ্ট প্ৰাইচটো তলত আহিব। কষ্ট প্ৰাইচ কিমান 25 টকাত কিনিছে। ঠিক আছে। তো 100%ৰে পূৰণ কৰি দিম। তো 25ৰে 100ক যাব 4 বাৰ। তো 4 পূৰণ 11 কৰিলে কি পাম আমি 44% অৰ্থাৎ 44% তেখেতৰ লাভ হৈছে। ঠিক আছে। তো ইয়াত অপশ্যন ভুল আছে। তো ইয়াৰ ৰাইট এনচাৰ হ'ব 44% প্ৰফিট। তো কুৱেশ্যনটোত দিয়া আছে শুভম ৰাজপুতে প্ৰথমটো 20% লোকচানত আৰু দ্বিতীয়টো সামগ্ৰী 60% লাভত দুটা সামগ্ৰী বিক্ৰী কৰে। যদি সামগ্ৰী দুটাৰ চিপিৰ পাৰ্থক্য 3200 টকা হয় দুয়োটা সামগ্ৰীৰ বিক্ৰী মূল্য একে হয় তেন্তে তেওঁলোকৰ বিক্ৰী মূল্য বিচাৰি উলিয়াওক সেইটো দিছে। ঠিক আছে। তো প্ৰথমটো কি কৰিছে তেখেতে প্ৰথম যিটো আৰ্টিকেলটো তেখেতে 20% লোকচানত বিক্ৰী কৰিছে। 20% মানে আমি কি ক'ব পাৰোঁ 5/1 পাৰ্চেন্টেজত মই এইটো দেখাই দিছোঁ আপোনালোকক পাৰ্চেন্টেজৰ পৰা ফ্ৰেকশ্যনত কেনেকৈ অনা হয়। তো 20% মানে হৈছে 5/1 অৰ্থাৎ 5টোৱে কি বুজায় চিপি বুজায়। যদি লোকচান হয় ওপৰটো লোকচান বুজাব যদি প্ৰফিট হয় ওপৰটো প্ৰফিট বুজাব। তো প্ৰথম ক্ষেত্ৰত কি হৈছে 20% লোকচান হৈছে অৰ্থাৎ 20% লোকচান হোৱা মানে 5 টকাত কিনি 4 টকাত বিক্ৰী কৰিছে। তো ইয়াতে কি হ'ল 5 টকাত কিনি 1 টকা লোকচান মানে 20% লোকচান। তো আমি ইয়াক ভগ্নাংশত বা ৰেচিঅ'ত লিখিছোঁ। ঠিক আছে। সেকেন্ডত কি হৈছে 60% লাভ হৈছে সেকেন্ডত। তো 60%ৰ মান কি আছিল 5/3 অৰ্থাৎ 5 টকাত কিনি 3 টকা লাভ কৰিছে অৰ্থাৎ 8 টকাত
বিক্ৰী কৰিছে সিম্পল তো এইটোত কি কৰিছে 20% লছ আৰু এইটোত হৈছে 60% প্ৰফিট তো 60% আৰু 20% এই দুটা আমি ৰেশিওত প্ৰকাশ কৰিছো ইয়াতে ঠিক আছে এইটো হৈছে সিপি এইটো হৈছে এসপি তো এতিয়া চাও কোৱেশ্চনটোত কৈছে দুয়োটাৰে বিক্ৰী মূল্য একে হয় কিন্তু ইয়াতে আছে 4 ইয়াতে আছে 8 গতিকে আমি কি কৰিম দুয়োটা একে কৰিব লাগিব তো ওপৰটোক আমি যদি 2 ৰে পূৰণ কৰি দিও তেতিয়া কি হ'ব ইয়াতো 2 পূৰণ হ'ব তো ওপৰটো কি হৈ যাব ইয়াতে 8 হৈ যাব একে হৈ গল এটো 8 এইটো 8 আৰু ইয়াতে কি হৈ গল 5 2 গুণ 10 হৈ গল অৰ্থাৎ 10 টকা সিপি হল আৰু এসপি টো হল 8 টকা সেকেন্ডটোত কি হল 5 টকা সিপি হল এসপি হল 8 টকা অৰ্থাৎ এসপি দুয়োটাৰে কি হৈ গল ইকুৱেল হৈ গল ঠিক আছে তো এতিয়া আমি কি পালো প্ৰথমটোৰ কিনা দাম আছিল 10 টকা দ্বিতীয়টোৰ কিনা দাম আছিল 5 টকা তো কিনা দামৰ পাৰ্থক্য কিমান হল ইয়াতে 5 টকা হল কিন্তু কোৱেশ্চনত এই 5 টকাটো কি বুলি দিছে সামগ্ৰী দুবিধৰ ক্ৰয় মূল্যৰ পাৰ্থক্য 32 বুলি দিছে 3200 বুলি দিছে কিন্তু আমি পালো 5 টকা কোৱেশ্চনত দিয়া আছে 3200 তাৰ মানে এই 5 টোৱে 3200 টো কি কৰিছে ৰিপ্ৰেজেন্ট কৰিছে অৰ্থাৎ এই 5 টোৱে 3200 ইকুৱেল তো 5 টকাৰ মান যদি 3200 টকা হয় আমাক দিছে ক্ৰয় মূল্য অৰ্থাৎ 8 ৰ মান দিছে ঠিক আছে তো এইখিনি মই অকমান ভালকৈ লিখিছো 5 ৰ ভ্যালু 3200 টকাৰ ইকুৱেল পালো তো 1 টকাৰ ভ্যালু 1 ৰ ভ্যালু কি হ'ব 3200 হৰণ 5 তো 8 ৰ ভ্যালু কি হ'ব এটো কি হ'ব 8 ৰে পূৰণ হ'ব তো এতিয়া আমি কটাকটি কৰিলে পাই যাম 5 ৰে যেতিয়া আমি 3200 হৰণ কৰিম কি পাম 5 ৰে 30ক যাব 6 বাৰ 2 বাকি ৰল 20 হল 4 5 গুণ 20 আৰু 0 আছে 0 অৰ্থাৎ 640 into 8 140 আৰু 8 এই দুটা পূৰণ কৰিলে আমি উত্তৰটো পাই যাম 8 শূন্য গুণ 0 8 4 গুণ 32 ৰ 2 বাকি থাকিল 3 অৰ্থাৎ দহকৰ স্থানত কি হ'ব 2 থাকিব লাগিব অপচনত চাই লওক দহকৰ স্থানত 2 এইটো নহয় দহকৰ স্থানত 2 নাই এইটোত দহকৰ স্থানত ইয়াতে 2 আছে দহকৰ স্থানত 2 এইটোত নাই গতিকে অপচন সি হ'ব আমাৰ ৰাইট আনসাৰ ঠিক আছে তো আজিৰ এই ভিডিঅ'টোত ইমানেই ভিডিঅ'টো লাইক কৰিব আৰু কমেন্ট কৰি জনাব কেনে পালে আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব থ্যাংক ইউ